টাংলাই খোপৰাং 1228 খ্ৰীষ্টাব্দত যেতিয়া স্বৰ্গদেউ চাওলুং চুকাফা সোঁমাৰত আহি মেটমৰা সম্ভাৰেৰে এই ভূখণ্ডত প্ৰৱেশ কৰিছিলে, তেতিয়াৰ পৰাই ফুৰালুং বৰসভা মানে প্ৰতি বছৰে স্বৰ্গদেউৰ পৃষ্ঠপোষকতাত ৰাজদৰবাৰত ৰাজধানীত আয়োজন হৈ আহিছিলে। ঠিক তেনেদৰে আজি আমাৰ মেৰামুখ অঞ্চলত মেৰামুখ পয় ফুৰালুং সমাজৰ আমাৰ চাউচেন ৰোডত আজি 100 এগজ বানফাই জ্বলাই আৰু 101টা বুঙত আমাৰ প্ৰসাদ তথা নৈবেদ্য ফুৰালৈ আগবঢ়াই আজি আমি ফুৰালুং বৰসভা ভাগ আমি গোটেই নামনি লখিমপুৰ পয় ফুৰালুং আঞ্চলিকৰ 21টা শাখাৰ আমাৰ ভকতসকলক অৰ্থাৎ চাওকসকলক আজি আহি ইয়াত উপস্থিত হৈ তাৰ উপৰিও আমাৰ মেৰমুখ বায়ছীয় উন্নয়ন সভাৰ 14খন গাঁৱৰ আমাৰ ভকত বৈষ্ণৱসকল উপস্থিত হৈ আমাক যি জন্মিং দিছে, তাৰ কাৰণে আমি সকলোকে আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি আমাৰ পয় ফুৰালুং সমাজে 2006 চনৰ পৰা আজি পৰ্যন্ত আমি এই অনুষ্ঠানটো চলাই গৈছোঁ। এই অনুষ্ঠানটোত আমি বিশেষভাৱে যিটো আমাৰ পৰম্পৰা মতে বৰসভা বুলি কোৱা হয় আৰু টাই ভাষাত লুং ফুৰালুং বুলি কোৱা হয়, এই ফুৰালুং অনুষ্ঠানটি অন্য বছৰত হোৱা নাছিলে। আমাৰ যোৱা কালি লাখ প্ৰতিষ্ঠা হৈছে, অৰ্থাৎ আমাৰ আজি পেংকাকা প্ৰতিষ্ঠা হৈছে, পেংকাকাত পাঠ হৈছে আৰু ফুৰালুং হৈ আজি এই বৰসভাটোৱে পৰিসমাপ্তি ঘটাইছে। এই পৰিসমাপ্তি ঘটোৱাৰ ক্ষেত্ৰত আমাৰ বায়ছীয় উন্নয়ন সভা অৰ্থাৎ আমাৰ কাষতে থকা বায়ছীয় উন্নয়ন সভা আৰু আমাৰ পয় ফুৰালুং সমাজৰ নামনি লখিমপুৰ পয় ফুৰালুং সমাজে আমাক যিখিনি আহি সহায় সহযোগিতা আগবঢ়ালে তাৰ কাৰণে ধন্যবাদ তেখেতলোকলৈ নিবেদন কৰিছোঁ। আৰু লগতে মৃদঙীয়া টিমেও আমাৰ এই টাই কৃষ্টি সংস্কৃতিৰ যিটো প্ৰতিভা সেইটো আমাৰ কেনেকৈ আছে কি আছে এই কথাটো দেখুৱাই থৈ গৈছে, সংস্কৃতি প্ৰদৰ্শন কৰি থৈ গৈছে। এই সংস্কৃতিটো তেখেতলোকসকলক আমি ধন্যবাদ দিছোঁ।